কলে এটা কথা কলেটো নহব এটা কথা মুখ্যমন্ত্ৰী আজি আপুনি যে এটা কথা কলে প্ৰকাশ কাশ্যপ বিজেপি নেতা কিমান লগে ইমান টাইম যে কিয় লাগি সেইকাৰণে প্ৰকাশ কাশ্যপ বিজেপি নেতা তেওঁ খিলঞ্জীয়া হয় নহয় আপুনি নিতুমণিৰ ভিডিঅ'টো দেখা পালে হঠাৎ নিতুমণি শইকীয়া গৰ্জি উঠিল যি উচ্ছেদ হৈ আছে অসমৰ বিভিন্ন প্ৰান্তত যি উচ্ছেদ হৈ আছে সেই উচ্ছেদক লৈ সাহস আৰু বিৰোধীৰ বাক বিতৰ্ক বৰ্তমানেও অব্যাহত আছে হেনেকুৱা এক অনুষ্ঠানৰ অৰ্থাৎ নিতুমণি শইকীয়াৰ অনুষ্ঠানৰ এই ভিডিঅ'টো মই লৈ আনিছো য'ত নিতুমণি শইকীয়া গৰ্জি উঠে দাঙি ধৰে বিস্ফোৰক মন্তব্য প্ৰায় এবাৰ উজনি অসমলৈকো উচ্ছেদৰ যি অভিযান সেয়া ত্বৰান্বিত কৰাৰ কথা আজিও স্পষ্ট কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এবাৰ গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত উৰিয়াম ঘাটত উচ্ছেদ চলোৱাৰ কথা কৈছে আৰু তাৰ পিছত শোণিতপুৰ জিলাৰ এটা বিশেষ অঞ্চলত হয়তো উচ্ছেদ চলোৱা হ'ব আৰু তেনেকুৱা সময়তে কিন্তু আজি আপচুৰ ফালৰ পৰা সংবাদমেল পাতি ঘোষণা কৰা হৈছে যে যিটো স্থানত চৰকাৰে জাননী প্ৰেৰণ কৰিছে উচ্ছেদৰ কাৰণে সেই স্থানত খিলঞ্জীয়া মানুহক উচ্ছেদ কৰিবলৈ দিয়া নহ'ব এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কৰিব এই বিষয়টোকে আজিৰ অভিমতত আমি আলোকপাত কৰিম আমাৰ মাজত আছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা প্ৰাক্তন সাংসদ আব্দুল খালেক ডাঙৰীয়া মই খালেক ডাঙৰীয়াক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ নাগৰিক সমাজৰ হৈ প্ৰণৱ দলে আছে মই প্ৰণৱ দলক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য মুখপাত্ৰ কিশোৰ উপাধ্যায় আছে মই কিশোৰ উপাধ্যায়কো অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু এপচুৰ উপসভাপতি তেখেত কোকৰাঝাৰৰ পৰা আমাৰ লগত পোনপটীয়াকৈ আছে কাৰামদাও ৱাৰী মই তেখেতকো অনুষ্ঠানলৈ স্বাগতম জনাই লৈছোঁ প্ৰথমতে মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ গোৱালপাৰা জিলাত যি উচ্ছেদ অভিযান চলিল আৰু তাৰ পিছত কি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'বলগীয়া হ'ল এজনৰ মৃত্যু কেইবাজনো গুৰুতৰভাৱে আহত আনকি আৰক্ষীৰ লোকো আহত হ'বলগীয়া হোৱাৰ পিছত এই গোটেই ঘটনাটোৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যেটো বক্তব্য ইতিমধ্যে আপোনালোকে দেখিছে তাৰ পিছতো মই অকণমান দেখুৱাই ল'ব বিচাৰিছোঁ এই কাৰণে যে গোৱালপাৰা জিলাত সংঘটিত হোৱা সেই ঘটনাৰ কাৰণে গুলিয়াবলগীয়া যেটো পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হ'ল তাৰ কাৰণে মূলতঃ কংগ্ৰেছক দোষাৰোপ কৰা হৈছে সঁচাকৈ ৰাহুল গান্ধী মল্লিকাৰ্জুন খাৰ্গেহঁতৰ উচতনিৰ কাৰণেই গোৱালপাৰাৰ সেই স্থানত এই পৰিৱেশৰ সূচনা হ'ল নেকি কিন্তু একেটা সময়তে বিৰোধী পক্ষই একো উলুটা কথা কৈ আছে মই দুজন নেতাৰ দুটা বক্তব্য দেখুৱাব বিচাৰিছোঁ কালিৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱা বক্তব্য আৰু আজি কোৱা বক্তব্যৰ কিয়দংশ প্ৰথমতে চাওক তাৰ পাছতেই মই অখিল গগৈ বিশেষকৈ এই ঘটনা সংঘটিত হোৱাৰ পিছতেই অখিল গগৈ তাত উপস্থিত হৈছিলগৈ গোৱালপাৰাৰ সেই উচ্ছেদিতৰ কাষত তেওঁ থিয় হৈছিল আৰু তাত গৈ তেওঁ কি দেখিছিল আৰু তাৰ পিছত কি কৈছেহি কালি আৰু আজি অখিল গগৈ কি কৈছে মই সেয়াও দেখুৱাম প্ৰথমতে চাওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কালি আৰু আজিৰ বক্তব্য যোৱাকালি ভাৰতৰ লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী আৰু কংগ্ৰেছ দলৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে উচ্ছেদকাৰীসকলক উচতনি দি বিভিন্ন ধৰণে বক্তব্য আগবঢ়ায় আৰু যোৱা নিশাই কংগ্ৰেছ দলৰ নৱনিৰ্বাচিত জিলা পৰিষদৰ সদস্য দুজন ৰাতিয়ে পাইকানলৈকে যায় আৰু পাইকানত উচ্ছেদিত লোকসকলে কিছু টেম্পোৰাৰী ষ্ট্ৰাকচাৰ বনায় আপোনালোকে জানে যে গুৱাহাটী উচ্চ ন্যায়ালয়ে আমাক কৈছিলে যে তেওঁলোকক খোৱা পানী আদি দিব আৰু তেওঁলোকে কিছুদিন যদি টেম্পোৰাৰী ষ্ট্ৰাকচাৰত থাকিব খোজে তেওঁলোকক টেম্পোৰাৰী ষ্ট্ৰাকচাৰত থাকিব দিব সেই কাৰণে আমি তেওঁলোকক তাৰ পৰা আঁতৰাই পঠোৱা নাছিলোঁ তাতে থকা মানুহখিনিক এই কংগ্ৰেছ দলৰ সদস্যসকলে গৈ ৰাতি উচতনি দিয়ে ৰাতিপুৱা কৰ্তব্যৰত আৰক্ষী আৰু বন বিভাগৰ জোৱানসকলৰ ওপৰত তেওঁলোকে অত্যন্ত বৰ্বৰতাৰে সৈতে আক্ৰমণ চলায় ইটা লাঠি দা জোং সকলো ধৰণৰ তেওঁলোকে অস্ত্ৰ আদি লৈ আহিছিল আৰু গোটেই নিশা
এই আক্ৰমণৰ বাবে প্ৰস্তুতি চলোৱা হৈছিল আমি তাৰ কেছ এটাও ইতিমধ্যে ৰেজিষ্টাৰ কৰিছো আৰু যিসকলে উচ্চতনি দিছিলে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে তেওঁলোকৰ বিৰুদ্ধে আমি গোচৰ পঞ্জীভুক্ত কৰিম আৰু প্ৰয়োজন সাপেক্ষে ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেকো আমি যদি সোধা পোছা কৰিব লাগে আমি সোধা পোছা কৰিম আৰু এই ঘটনাটোত 21 জন পুলিশ কৰ্মী আহত হয় বন বিভাগৰ ফৰেষ্ট পুলিশ আহত হয় যেতিয়া তেওঁলোকে আমাক আক্ৰমণ চলাই উপায়বিহীন হৈ আৰক্ষীয়ে গুলীচালনা কৰে গুলীচালনাত এজন লোকৰ মৃত্যু হয় এজন লোক গুৰুতৰভাৱে আহত হয় আৰু এজন লোক প্ৰাথমিকভাৱে আহত হয় ঘটনাৰ তদন্ত চলিব আৰু এটা কথা স্পষ্ট যে এনে ধৰণৰ ঘটনাই উচ্ছেদ বন্ধ কৰিব নোৱাৰে আমাৰ পৰৱৰ্তী উচ্ছেদৰ বাবে উৰিয়াম ঘাটত ইতিমধ্যে সাৰ্ভে আৰম্ভ হৈছে আৰু উৰিয়াম ঘাটত উচ্ছেদ কৰাৰ বাবে অসম চৰকাৰে ইতিমধ্যে যাৱতীয় কাম-কাজ যিটো প্ৰক্ৰিয়া কৰিব লাগে সেই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে অৰ্থাৎ এই ধৰণৰ প্ৰভোকেশ্যন বা ৰাহুল গান্ধীয়ে হওক বা কংগ্ৰেছ দলৰ যোনেই নহওক কিয় তেওঁলোকে যিয়েই নকক কিয় অসমৰ বনাঞ্চল আৰু অসমৰ ডেমোগ্ৰাফিৰ পৰিৱৰ্তন এই দুইটা যিটো কুচক্ৰান্তত একচাম লোক নিজকে নিয়োজিত কৰিছে তেওঁলোকক আমি আইনৰ মাজেৰে যোগ্য প্ৰত্যুত্তৰ দিম সেয়া এইখন চৰকাৰৰ বদ্ধ সংকল্প আগদিনাখন ৰাহুল গান্ধীয়ে মিটিং দিলে ৰাহুল গান্ধীৰ মিটিং শুনিবৰ কাৰণে গোৱালপাৰাৰ পৰা মানুহ আহিলে যে জিলা পৰিষদৰ সদস্য এগৰাকীও আছে কংগ্ৰেছৰ ৰাতি তেওঁলোকে পাইকানৰ মানুহক উত্তেজিত কৰে আৰু ৰাতিপুৱা তেওঁ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহখিনিৰ ওপৰত তেতিয়া তেওঁলোকে জঁপিয়াই পৰে যে ৰাহুল গান্ধী আৰু খাৰ্গেৰ প্ৰভোকেটিভ ভাষণৰ ইয়াত ইম্পেক্ট আছিল নেকি থাকিলে আমি তেওঁলোককো মাতিব লাগিব পিছত ৰাহুল গান্ধী যদি সিদিনাখন নাহিলহেঁতেন তেতিয়ালে ফায়াৰিঙো নহলহেঁতেন গুলীকাণ্ডও নহলহেঁতেন উত্তেজিতটো কৰাৰ কাৰণে উত্তেজিত হ'ল না মানুহখিনি সৰুখুটিটো একেটাই ঘটনা হৈছিলে গতিকে এইটো পেটাৰ্ণ কাৰণ এওঁলোকে বহুত পেপাৰ টিভি পঢ়ি থকা মানুহ নহয় কোনোবাই গৈ উত্তেজিত কৰি দিয়ে উত্তেজিত হৈ যায় এতিয়া মই মোৰ মানুহখিনিৰহে দায়িত্ব ল'ব পাৰিম কংগ্ৰেছে কৰিব নে নকৰিব উত্তেজিত আৰু উত্তেজিত কৰিলে কোনোবা উত্তেজিত হ'ব নে নহ'ব সেয়া আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কালি আৰু আজিৰ বক্তব্যৰ কিয়দাংশ মই পুনে পুনে খালেক ডাঙৰীয়া মই আপোনাৰ কাষলৈকে আহিছোঁ যে সঁচাকৈ ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে নহা হ'লে পাইকানত এই ঘটনাটো সংঘটিত নহ'লহেঁতেন দেখি গোৱালপাৰা শান্তিপূৰ্ণভাৱে আছিল হঠাৎ উত্তপ্ত হৈ গ'ল মানে কংগ্ৰেছে সঁচাকৈ উচতাই পেলাই গোটেই পৰিৱেশটো বেয়া কৰি পেলালে নেকি চাওক প্ৰথমে আমি চাব লাগিব কাৰণ বেকগ্ৰাউণ্ডত অকণমান নকলে নহ'ব প্ৰথমে পৰ্বতজোৰাত উচ্ছেদ কৰাৰ কথা আছিলে তাৰ বড়ো ৰাইজে জনজাতি ৰাইজে তীব্ৰ প্ৰতিবাদ কৰাৰ কাৰণে তাত নোৱাৰিলে আৰু তাৰপিছত সেই সময়তে আপোনালোকক মই মনত পেলাই দিছোঁ যে সেই সময়তে গৰু চোৰৰ কাহিনীয়ে অসমৰ আকাশ বতাহ পাত উত্তাল কৰি ৰাখিছিলে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া ইছ্যু ডাইভাৰ্ট কৰাত উস্তাদ যিহেতু গৰু চোৰৰ কাহিনীয়ে গীৰ গাই কেলেংকাৰীয়ে তেওঁৰ চৰকাৰৰ স্থিতি থৰক বৰিক কৰি পেলাইছিল সেই সময়ত ইছ্যু ডাইভাৰ্ট কৰাটো তেওঁৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছিল কাৰণ তেওঁৰ বিশ্বস্ত মন্ত্ৰী এজনক তাত জড়িত আৰু সেইকাৰণে চাপৰত দুটা উদ্দেশ্য এহাতেদি আদানীক শক্তিশালী কৰা যিহেতু আদানীক পৰ্বতজোৰাত মাটি দিব পৰা নাই গতিকে মুখ্যমন্ত্ৰীয়ে তেখেতক চাপৰত মাটি দিব আৰু একে সময়তে গৰু চোৰৰ কাহিনীটো কেনেকৈ তল পেলাম সেই উদ্দেশ্যত তেখেত সফল হ'ল মই বিফল হোৱা বুলি নকওঁ চাপৰত উচ্ছেদ হ'ল তাৰপিছত গৈ যেতিয়া চাপৰৰ উচ্ছেদ হ'ল এই কাহিনীটোক তেওঁ এটা অন্য ৰূপ দিব লাগিলে কাৰণ প্ৰথমে তেওঁ আপুনি যদি পুৰণি বাইত যদি চায়
তেওঁ খিলঞ্জীয়াৰ সুৰক্ষাৰ কাৰণে সেই উচ্ছেদ কৰা বুলি কৈছিলে তাৰমানে মুখ্যমন্ত্ৰীৰ দৃষ্টিত গৌতম আদানীও খিলঞ্জীয়া হৈ গ'ল বাকীবোৰৰ কথা বাদেই দিয়ক এটা অদ্ভুত কথা অসমৰ মুখ্যমন্ত্ৰী একমাত্ৰ ক'ব পাৰে যে খিলঞ্জীয়া গৌতম আদানীও খিলঞ্জীয়া আৰু সেই গোটেই কথাটোক এটা অন্য পিনেৰে ঢাল খুৱাই লোৱাৰ কাৰণে পাইকানৰ উচ্ছেদ কৰা হ'ল পাইকানৰ কাহিনীটো বেলেগ এতিয়া এই যে উচ্ছেদৰ মই মূল আপোনাৰ কথাৰ উত্তৰ দিম আজি বৰদুৱাৰ লোহাৰঘাট বৰদুৱাৰ আজি মুখ্যমন্ত্ৰীয়ে ধাৰণা দিব খুজি আছে বংগমূলীয় কেতিয়াবা ক'ব বাংলাদেশী বুলিও ক'ব বাংলাদেশী বুলিলে আমি বুজো যে বাংলাদেশী যেতিয়া উচ্ছেদ কৰিব তেতিয়া আমাৰ সীমা পাৰ কৰি দিব লাগিব অসম আৰু ভাৰতৰ সীমা পাৰ কৰি দিব লাগিব গৰুখুটিতো কৈছিল তেখেতে কিন্তু গৰুখুটিত আমি দেখিলোঁ সেইসকল লোকক দলগাঁৱত সংস্থাপিত কৰা হ'ল অন্যান্য জেগাত তেওঁলোকক সংস্থাপন দিয়া হ'ল এই যে যদি বাংলাদেশী বুলি কয় বাংলাদেশীৰ কাৰণে আমাৰ কোনো দয়া মায়া মমতা নাই যদি তেওঁলোকে আইডেণ্টিফাইড বাংলাদেশী হয় তেওঁলোকৰ স্থান বাংলাদেশ কিন্তু তেওঁলোকক আকৌ সংস্থাপন দিয়ে মুখ্যমন্ত্ৰীয়ে এহাতেদি স্বদেশী মানুহক বাংলাদেশী কৈ এটা ৰাষ্ট্ৰদ্ৰোহ কৰি আছে আনহাতেদি আকৌ বাংলাদেশীক সংস্থাপন দি যদি তেওঁলোক বাংলাদেশী হয় সেইটো এটা ৰাষ্ট্ৰদ্ৰোহ সেইটো এটা বেলেগ কাহিনী তাৰপিছত মুখ্যমন্ত্ৰীয়ে যদিও বিজেপি দলে বিজেপিৰ মুখপাত্ৰ আছে তেওঁলোকে ভোট বেংকৰ বিৰোধিতা কৰা বুলি কয় কিন্তু আটাইতকৈ যদি বেছি কোনোবাই ভোট বেংকৰ ৰাজনীতি কৰে সেই দলটো বৰ্তমান ভাৰতীয় জনতা পাৰ্টি তেওঁলোকে কেনেকৈ পৰিৱেশটো হিন্দু মুছলমান কৰিব পাৰে তাৰ কাৰণে আকৌ পাইকানত আৰম্ভ কৰিলে এতিয়া বৰদুৱাৰ মই বৰদুৱাৰৰ কথা কৈছোঁ তাৰ আভা মানুহখিনি কি হ'ব আৰু আজি যদি চাই আজি মই মনত পেলাই দিছোঁ এইমছত মিণ্টু দেউৰীয়ে প্ৰাণ দিব লগা হৈছে মিণ্টু দেউৰী কোনো বংগমূলীয় মানুহ নহয় মিণ্টু দেউৰীয়ে এতিয়াও জাষ্টিছ পালে জানো আজি কাৰ্বি আংলঙত আদানীক যিবোৰ মাটি দিব খুজিছে এইবোৰ কাৰ মাটি সেইবোৰ কিন্তু কোনো বংগমূলীয় মানুহৰ মাটি নহয় তো এই চৰকাৰখন এটা ধাৰণাৰ সৃষ্টি কৰিব খুজিলে এই চৰকাৰখন অসমৰ সকলো দুখীয়া নিচলা মানুহৰ বিৰোধী আৰু আপুনি সঠিকভাৱে উত্থাপন কৰিছে প্ৰতিবাদ হৈছে আৰু আজি আপুনিয়ে উলুকাই দিছে আজি নিখিল বড়ো ছাত্ৰ সন্থাই আজি চাৰিদুৱাৰৰ বা নদুৱাৰৰ উচ্ছেদৰ তেওঁলোকে তীব্ৰ বিৰোধিতা কৰিছে আপুনি যদি বনাঞ্চল মুক্ত কৰিব খোজে হয় 2005 চনৰ আগৰ কথাটো বেলেগ বনাঞ্চল মুক্ত কৰিব খুজিলে 2005 চনৰ পিছৰ সকলো মানুহকে কৰিব লাগিব কিন্তু মুখ্যমন্ত্ৰীৰ উদ্দেশ্যটো বেলেগ তেওঁক বনাঞ্চল মুক্ত নহয় তেওঁ ৰাজনীতি কৰিব লাগে আৰু তেওঁৰ চৰকাৰৰ তেওঁৰ বিৰুদ্ধে যিবোৰ অভিযোগ উত্থাপন হৈছে তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে যিবোৰ উত্থাপন হৈছে সেই অভিযোগবোৰক কেনেকৈ ঢাক খুৱাই ৰাখি হিন্দু মুছলমানৰ ৰাজনীতি কৰিব পাৰি কেনেকৈ অসমৰ মানুহক বিভ্ৰান্ত কৰিব পাৰি সেইটো তেওঁৰ লক্ষ্য এতিয়া আপুনি যিটো কৈছে ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াৰ কথা গোটেই ভাষণ উলিয়াই লওক মুখ্যমন্ত্ৰীৰ কথাটো নহ'ব ক'ত তেখেতৰ গান্ধী ডাঙৰীয়াই বা খাৰ্গে ডাঙৰীয়াই উচ্চতাই দিছে হয় এটা কথা কৈছে সেইটো কথা আমাৰ ভিতৰুৱা সভাটো কৈছে আৰু ৰাজহুৱা সভাটো কৈছে যেনেকৈ কাজিৰঙাত থকা হৰিণে নিশা ভালকৈ শুব নোৱাৰে আমাক ৰাজহুৱা সভাত গোটেইখিনি কোৱা নাই আমাৰ সভাখনত ভালকৈ কৈছে ৰাহুল গান্ধী ডাঙৰীয়া কিয় শুব নোৱাৰে কাৰণ হৰিণে জানে যে কোনোবা নহয় কোনোবা এদিন বাঘ সিংহৰ হাতত মৃত্যু হ'ব ঠিক অসমৰ মুখ্যমন্ত্ৰী ৰাহুল গান্ধী ডাঙৰীয়াও কৈছিলে যে অসমৰ মুখ্যমন্ত্ৰীয়ে শয়নে সপনে ভাবি থাকে যে যিদিনাখন তেওঁৰ চৰকাৰ নাইকিয়া হৈ যাব সেইদিনা তেওঁ জেলবন্দী হ'ব লাগিব আৰু এই জেলৰ কথা শুনাৰ লগে লগে মুখ্যমন্ত্ৰীৰ তেখেতে এনেও কিন্তু ভয়াতুৰ মানুহ মুখ্যমন্ত্ৰী তেখেতে দাংকপ যিমানেই মাৰক কাৰণ যেতিয়া বিজেপিয়ে তেখেতক এতিয়া কিশোৰ উপাধ্যায় ডাঙৰীয়া কি কয় বেলেগ কথা বিজেপিয়ে যেই চাৰ্জশ্বিট প্ৰকাশ কৰিছিলে বিজেপি পাৰ্লামেণ্টাৰী পাৰ্টি চাৰ্জশ্বিট প্ৰকাশ কৰাৰ লগে লগে তেখেত কংগ্ৰেছ এৰি বিজেপিলৈ গ'ল গতিকে ভয়াতুৰ মানুহ ক্ষমতা নহ'লে তেখেতে থাকিব নোৱাৰে আৰু ৰাহুল গান্ধী ডাঙৰীয়াই যেই জেলৰ কথা ক'লে তেখেতে এতিয়া প্ৰলাপ বকিবলৈ আৰম্ভ কৰিছে আজি তেখেতে কৈছে ৰাহুল গান্ধীক জেলত ভৰাব হয় বহুত কেছ লগাইছে বিজেপি চৰকাৰে কিন্তু বিজেপি চৰকাৰে ৰাহুল গান্ধীৰ সংসদ সদস্য পদ বাতিল কৰিলেও জেলত ভৰাবলৈ কিন্তু সাহস পোৱা নাই আজি এজন নিৰ্বাচিত সাংসদ তেওঁ এটা শব্দৰ কাৰণে তেওঁৰ সদস্য পদ বাতিল কৰিছিল আৰু দেশৰ মহামান্য উচ্চতম ন্যায়ালয়ে সেই সদস্য পদ বাহাল ৰাখিছে যদি মহামান্য উচ্চতম ন্যায়ালয়ে যদি বাহাল নাৰাখিলহেঁতেন এই নিৰ্বাচনতো ৰাহুল গান্ধী ডাঙৰীয়াই নিৰ্বাচন খেলিব নোৱাৰিলেহেঁতেন গতিকে হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ ৰাজনীতি কৰি থাকিব কিন্তু অসমৰ জনতাই হিমন্ত বিশ্ব শৰ্মাই এটা ভাল বস্তু দেই তেওঁক এটা কিন্তু মই ভাল কথাও তেওঁক ক'ব লাগিব তেওঁ বতৰটো ভালকৈ বুজি পায় তেওঁ বুজি পাইছে যে তেওঁৰ চৰকাৰৰ দিন চমু চাপি আহিছে ঠিক আছে সেইকাৰণে যেন তেন প্ৰকাৰণ কাৰণ যোৱাবাৰ তেওঁ পপুলাৰ মেণ্ডেট লৈ মুখ্যমন্ত্ৰী হোৱা নাই
যোৱাৰ নিৰ্বাচনটো হৈছিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেতিয়া মুখ্যমন্ত্ৰী হৈ আছিলে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপি দলে নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে নিয়ম মতে সোণোৱাল ডাঙৰীয়াহে মুখ্যমন্ত্ৰী হ'ব লাগিছিলে কিন্তু মেণ্ডেটক হাইজেক কৰি এগৰাকী জনজাতি আজি ইমান খিলঞ্জীয়াৰ কথা কয় কিন্তু এগৰাকী জনজাতি মুখ্যমন্ত্ৰীক জনজাতি নেতাৰ আসনখন লৈ ল'লে তেখেতে গতিকে তেখেত যেনে তেনে প্ৰকাৰণে ক্ষমতাত থাকিব খোজে তেওঁ দেৱালৰ লিখন বুজি পায় আৰু সেইকাৰণে তেওঁ এইবোৰ কথা ক'বলৈ আৰম্ভ কৰিছে ঠিক আছে মই দুগৰাকীৰ বক্তব্য আপুনি শুনিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈ বক্তব্যও আপুনি শুনিলে এতিয়া কথা হ'ল যে এই যে যিবিলাক আমি এতিয়া কথা পাতি আছোঁ কংগ্ৰেছেই হওক বিজেপিয়ে হওক এই উচ্ছেদ কৰা মানুহবিলাকতো ৰাতিটোৰ ভিতৰত বহাগে নাছিল এইবিলাকতো কেতিয়াবাই বহিছিল তেতিয়া চৰকাৰবিলাকে কি কৰিছিল কংগ্ৰেছৰ দিনত যদি বহিছিল সেইবিলাক মানুহ তেতিয়া আজি খালেক ডাঙৰীয়াই যিখিনি কথা কৈছে তেতিয়াহ'লে তেখেতসকলেও চাগে ক'ৰবাত ইয়াৰ কাৰণে দায়ী ঠিক একেধৰণে 10 বছৰ হ'ল বিজেপিৰ চৰকাৰ এতিয়া 10 বছৰত তাততো স্কুল প্ৰতিষ্ঠা হৈছে তাত ইমান পকা ঘৰ বনাইছে তাততো এটা প্ৰশাসন আছে হয় যদি ফৰেষ্ট ৰিজাৰ্ভ হয় তেতিয়াহ'লে তাত এই বিষয়াবিলাকে কি কৰিছিলে ইমান দিনে এনেকুৱা যদি তাত ঘৰ বিল্ডিং বনি গৈছিল এতিয়া নিতুমণিদা আমি দুয়োজন জ্যেষ্ঠ বক্তাৰ কথাখিনি শুনিছোঁ আৰু আমি ইতিমধ্যে অসমৰ জনগণে অনুভৱ কৰিছে যে 26ৰ বাতাবৰণ যিহেতু ইলেকশ্যন আগন্তুক ইলেকশ্যন আহি আছে কি ধৰণে সকলোবোৰ বস্তু এতিয়া ৰাজনীতিকৰণ হৈছে অসমীয়া সাধাৰণ মানুহৰ কথা যেন এই উমগামত তল পৰিছে ক'ৰবাত আমি যদি কওঁ আজি যি ধৰণে এই ধৰণৰ এটা বিভাজনমূলক ৰাজনীতি এতিয়া কৰা হৈছে যি ধৰণৰ বৰ্বৰ উচ্ছেদ চলোৱা হৈছে তাৰ পক্ষপাতিতা কিন্তু অসমীয়া জনগণ নহয় কিয়নো যদি তাত দেশী বিদেশীৰ কথা আহে তাৰ এটা প্ৰক্ৰিয়া আছে যাৰ কাৰণে সমগ্ৰ অসমীয়া জাতিয়ে এটা দিন নিৰ্ধাৰণ কৰিছিল এটা প্ৰক্ৰিয়া নিৰ্ধাৰণ কৰিছিল তাৰ ফলত এটা ডাঙৰ কুচকাৱাজ চলোৱা হ'ল বহু লক্ষ লোকক তেখেতসকলে লিষ্টৰ আউটালে আনিলে সেই গোটেই খচৰাসমূহ কলে গ'ল আজিৰ দিনত আমি নাজানো কিন্তু বৰ্তমান সময়ত আমি যি ভুগি আছোঁ আমি এই ভুগি থকা আমাৰ জনগণৰ কথা ক'বলৈ যাম আমি এতিয়া উঠি অহা প্ৰজন্মৰ মানুহ হিচাপে যি দেখা পাই আছোঁ মই নিজে বোকাখাটৰ হয় আৰু কাজিৰঙাৰ দাঁতিকাষৰীয়া মানুহ আজি উপাধ্যায় ডাঙৰীয়াই বনাঞ্চলৰ কথা কৈছে খুব তেখেতে বল দি কৈছে যে আমি মুক্ত কৰিব লাগে হয় মই কৈছোঁ যে আজি 1964ৰ পৰা অসমত লেণ্ড ছাৰ্ভে এণ্ড ছেটেলমেণ্ট হোৱা নাই তেনে প্ৰতি 10 বছৰে লেণ্ড ছাৰ্ভে এণ্ড ছেটেলমেণ্ট হ'ব লাগিছিল যিয়ে চৰকাৰ নাথাকক তাত লাগিলে আগত কংগ্ৰেছ আছিল এতিয়া বিজেপি আছে লেণ্ড ছেটেলমেণ্ট এণ্ড ছাৰ্ভে নকৰাকৈ তেখেতসকলে বসুন্ধৰা আঁচনি আনিছে যাৰ ফলত কিন্তু সৰহসংখ্যক মানুহক আজি জনজাতীয় মানুহক কৈছিল যে 40-50 বিঘালৈকে আপোনালোকে মাটি পাব কিন্তু তাৰ কোনো ফলশ্ৰুতি আমি দেখা নাপালোঁ আজি আমি দেখা পাইছোঁ ঢেৰ মেৰ পাছলৈ মই নাযাওঁ কিন্তু মই প্ৰকৃতাৰ্থত যি দেখিছোঁ যি ভুগিছোঁ সেইটো ক'বলৈ যাম আজি তেখেতসকলে ডাঙৰ অনুষ্ঠান পাতি মানে অসমৰ উন্নতিৰ কাৰণে ফিনান্সৰ কাৰণে তেখেতসকলে আদানী আম্বানী বহু লোকক ৰেড কাৰ্পেট পাতি আজি মাটি আনিছে তাৰ ফলত আমি মাটি ক'ত দিছে তেখেতসকলে ৰাইজে সেইটো মনত ৰাখিছেনে আজি কাৰ্বি আংলঙত 18,000 বিঘা খটখটিৰ কাষত মাটি তাত প্ৰায় 20,000 কাৰ্বি মানুহক তাৰ ভোগ দখলী 6 শেডিউলৰ মাটি তেখেতসকলৰ মাটি তাৰ পৰা উচ্ছেদ কৰি এটা সৌৰশক্তি প্ৰকল্প বনাবৰ কাৰণে তেখেতসকলে উদ্যুত হৈছে কিন্তু প্ৰকল্পটো যদি বনাব লাগে তাৰ আগতে কিছুমান প্ৰক্ৰিয়া থাকে সেইসমূহ প্ৰক্ৰিয়া কেতিয়া তেখেতসকলে অৱলম্বন কৰিব আজি আপোনালোকে ডিমা হাছাওত চাওক 9,000 বিঘা তেখেতসকলে আদানীক দিছে 28,000 বিঘা হ'ল আৰু আম্বানীক CBG কম্প্ৰেছ বায়োগেছ প্লাণ্টৰ কাৰণে 10,000 বিঘা দিছে 12,000 বিঘা দিছে এই সকলোবোৰ কাৰ্বি আংলং আৰু আপোনাৰ ডিমা হাছাওৰ দৰে সৰু এটা অঞ্চলত আৰু আমি সকলোৱে এতিয়া গম পাইছোঁ যে জিঅ'লজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ এটা নতুন ৰিপৰ্ট আহিছে আৰু সেই ৰিপৰ্টটো যদি অসমীয়া জাতিয়ে নিজৰ দস্তাবেজ ভৱিষ্যতৰ দস্তাবেজ হিচাপে যদি নাচায় এই উপনিৱেশিক ৰূপত যি ভাৰত চৰকাৰখনে আমাৰ অসমক যি তেখেতসকলে ট্ৰিট কৰিছে তাৰ কিন্তু আমি চৰম ৰিসোৰ্স কাৰ্স আমি ভুগিব লাগিব জাতি হিচাপে আমি যদি হিন্দু মুছলিম বুলি বিভাজিত হৈ থাকো আজি জনজাতীয় অজনজাতীয় বুলি যদি আমি বিভাজিত হৈ থাকো তেনে এই গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ কিন্তু আমি হেৰুৱাম কৰবাত আজি অসমৰ বিজ্ঞ ৰাজনীতিবিদ সকলে দায়িত্ব ল'ব লাগিছিল অসমীয়া জাতিৰ সংজ্ঞাটো আমাক দিবৰ কাৰণে
কিন্তু আজি পৰ্যন্ত তেখেতসকলে আমাক অসমীয়া জাতিৰ সংজ্ঞাটো দিবলৈ সক্ষম নহল আকৌ সেই একেখাৰ কথাকে যি 1971 আগত 1950s পৰা চলি থকা একেই নেৰেটিভ আজিৰ দিনতো তেখেতসকলে নতুনকৈ ৰিফাৰবিছ কৰি এটা দিল্লী কেন্দ্ৰিক হিন্দুত্ববাদী এটা তাত প্ৰলেপ সানি পেলাই আৰু এটা মাৰাত্মক ব্যাধি ইয়াত আমাৰ অসমৰ জনগণৰ কাষত এৰি দিছে আৰু সেইটো সেই কেঞ্চাৰেষ্ট সেই প্ৰক্ৰিয়াটোক কিন্তু আমি বাধা দিব লাগিব আৰু আমাৰ মেইন কনচাৰ্ণ হ'ল আজি আমাৰ জনজাতীয় আমাৰ থলুৱা মানুহখিনি আমাৰ সকলো অসমত থকা নাগৰিক যিসকল ভোটাধিকাৰ হয় যিসকলক আজি NRCৰ প্ৰক্ৰিয়া আপোনালোকে আনিছে তাত NRCৰ প্ৰক্ৰিয়া কৰি যদি আপোনালোকে বাহিৰ কৰিব পৰা নাই বাংলাদেশৰ লগত চুক্তি কৰে পাকিস্তানৰ লগত চুক্তি কৰে তাত কোনো অসমীয়াই বাধা দিয়া নাই সেইবোৰ কৰক আপোনালোকে ইয়াত বিভাজন কৰি ইয়াত সকলোকে মানুহক মৰা কথা কৰা এই ৰাজনীতি আমি মুঠেও এটা ভাল ইংগিত দেখা নাই ঠিক আছে মই আছে আমাৰ লগত মই আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছো যিখিনি কথা আপোনালোকৰ সভাপতিয়ে কৈছে আজি আমি দিনত দেখিছো আৰু ইতিমধ্যে আমাৰ নিউজতো বাজিছে আপোনালোকে 4 দুৱাৰ আৰু 9 দুৱাৰত সেই খিলঞ্জীয়া মানুহক উচ্ছেদ চলাবলৈ দিয়া নহ'ব বুলি কৈছে আৰু মুখ্যমন্ত্ৰীয়ে সদ্যহতে আপোনালোকৰ দাবীৰ প্ৰতি সঁহাৰি জনোৱা বুলি কৈছে কিন্তু তাৰ পিছতো আজি কিন্তু মুখ্যমন্ত্ৰীয়ে সংবাদমেলত স্পষ্ট কৰিছে যিবিলাক বনাঞ্চল কাৰোবাৰ দখলত আছে সেইবিলাক মুক্ত কৰা হ'বই বেদখলকাৰীক উচ্ছেদ কৰা হ'বই আজি কিন্তু মুখ্যমন্ত্ৰী তেনেকৈ কৈছে নমস্কাৰ পোনপ্ৰথমে আমাৰ সভাপতি যি কথা ক'লে আৰু তেওঁৰ যি যুক্তি আমাৰ ইয়াত 4 দুৱাৰ বা 9 দুৱাৰ অঞ্চলত যিমান বনাঞ্চল এৰিয়াত এতিয়া বসবাস কৰা আমাৰ ট্ৰাইবেলসকল বা বড়োৰ লগত মিচিং আছে ক'ত বা গাৰো আছে তো তেনেকা অঞ্চলত আমাৰ যি হিষ্টৰিকেল ইনজাষ্টিছ সেইটো মীমাংসা কৰিবৰ কাৰণে অলৰেডি ফৰেষ্ট ৰাইটছৰ দ্বাৰা তাতে বহুত সংখ্যক আমাৰ এই অঞ্চলত শোণিতপুৰ আৰু বিশ্বনাথক more than 12,000 FRA rights grant কৰা হ'ল এতিয়া শোণিতপুৰ অঞ্চলত আৰু যে 4 দুৱাৰ অঞ্চলত কিছু অঞ্চল ওয়াইল্ড লাইফ এৰিয়া আছে কিছু অঞ্চল নৰ্মেল এৰিয়া আছে তো তাতেও সকলো যি গ্ৰাম সভাৰ পৰা লৈ DLC লৈকে যি প্ৰসেস ফৰেষ্ট ৰাইটছ গ্ৰান্ট কৰাৰ যি প্ৰসেস আছে হেতু সকলো ইয়াতে যি প্ৰসিডিউৰ মতে হৈ আজিলৈকে তাত দিবলৈহে বাকি আছে তো তেতিয়া এই যিটো ফৰেষ্ট ৰাইটছৰ যি জাস্টিস দিবলৈ গৈ আছে হেতু সময়ত এনেকা নোটিস দিয়াটো আমাৰ কাৰণে এটো গ্ৰহণযোগ্য নহয় তো ইয়াৰ কাৰণে আমি হেতু আমাৰ সভাপতি এটো প্ৰতিবাদ কৰিছে আৰু ইয়াৰ লগত আমি চাওঁ যে বিভিন্ন সময়ত বিভিন্ন মানে তাত বসবাস কৰাৰ যে ফৰেষ্ট ৰাইটছ গ্ৰান্টৰ ক্ষেত্ৰটো তাতে ৰাজনীতিক ষড়যন্ত্ৰৰ দ্বাৰা আমাক এনেকা মানে ফেলাই তোৱা নিচিনা এটা পৰিস্থিতি আহিছে আমি 2010 পৰা আমি 2010 পৰা আমি হেতু লাগি আছো যে ফৰেষ্ট ৰাইটছ ক্লিয়াৰ কৰিব লাগে কিয়নো তাত উপযুক্ত তাত আমাৰ ফৰেষ্ট ৰাইটছৰ কাৰণে কমিউনিটি ৰাইটছৰ কাৰণে যেহেতু তাত হেবিটেট ৰাইটছৰ কাৰণে বহুত অংক তাত মানে এতিয়াও যি বনাঞ্চল এৰিয়া আছিল তেতিয়াৰ সময়ত বনাঞ্চল আছিল এতিয়া বসবাস কৰাৰ যে গাঁও আৰু তাত ইলেক্ট্ৰিচিটি আছে তাত গভৰ্ণমেণ্টৰ অনুষ্ঠান আছে তো ইয়াৰ কাৰণে আমি বি নজৰ ৰাখিব এটা বাধ্য হ'ল যে বদলেনত আকৌ যাতে আহা দিনত যাতে আৰু গোষ্ঠীগত সংঘৰ্ষ নহয় কিয়নো ইয়াত এতিয়া অস্ত্ৰ নাই ইয়াত আন্দোলন নাই ইয়াত আমাৰ এটো এটা সমাজ গঠন কৰাৰ কাৰণে ডেভেলপমেন্টৰ এটা হুজুক লোৱাৰ ক্ষেত্ৰত আজিৰ চৰকাৰ বিটিআৰ চৰকাৰ হক অসম চৰকাৰক ইয়াত বহুত দৰাই ইয়াতে মানে ভাল এটা পৰিবেশ মিস্টাৰ ওয়াৰী 4 বছৰত এটা পিসফুলি এটা গভৰ্ণমেন্ট চলি আছে মিস্টাৰ ওয়াৰী মই আপোনাক আৰু এটা কথা কওঁ যে ইয়াত আমাৰ কিশোৰ উপাধ্যায়ে কৈছে কিছু সময় পূৰ্বে যে দুই ধৰণৰ উচ্ছেদ হৈছে আৰু এটা হৈছে বনাঞ্চল বেদখল মুক্ত কৰা আৰু আনটো হৈছে উন্নয়নৰ স্বাৰ্থত কেতিয়াবা মাটি চৰকাৰে ল'বলগীয়া হৈছে ইয়াত কিছু নিবনুৱাৰ ভৱিষ্যতৰ স্বাৰ্থত বা আমাৰ উদ্যোগ স্থাপনৰ স্বাৰ্থত অসমীয়া ডেকা ল'ৰাবিলাকক বাহিৰলৈ যোৱাতকৈ অসমতে যদি আমি কাম দিব লাগে তেনেহ'লে ইয়াত উদ্যোগ লাগিবই আৰু উদ্যোগ স্থাপনৰ কাৰণে কোনোবা আদানী বা আম্বানী এনেকুৱা উদ্যোগপতিক আদৰণি জনাবই লাগিব আৰু তেতিয়াতো মাটি লাগিবই এতিয়া আপোনালোকৰ বিটিএডিৰে ধৰক সেই পৰ্বতজোৰাত অলপতে এটা ডাঙৰ প্ৰকল্প স্থাপনৰ কাৰণে চৰকাৰে যুঁজা কৰিছিল কিন্তু তীব্ৰ আপত্তি দৰ্শালে একাংশ তাৰ স্থানীয় লোকে আৰু তেতিয়া মুখ্যমন্ত্ৰী আনকি ক'বলগীয়া হ'ল যে যদি আপোনালোকে প্ৰকল্পটো নিবিচাৰে তেনেহ'লে হয়তো আমি বেলেগলৈ দি দিবলগীয়া হ'ব পাৰে দুই ধৰণৰ এতিয়া মই কৈছোঁ যে ইয়াত দুই ধৰণৰ উচ্ছেদ হৈ আছে এতিয়া এক বনাঞ্চল মুক্ত কৰাৰ স্বাৰ্থত আৰু আন একাংশ কিন্তু উদ্যোগ স্থাপনৰ ক্ষেত্ৰতো চৰকাৰক মাটিৰ প্ৰয়োজন হৈছে এতিয়া আপোনালোকে
দুইটাৰে বিৰোধিতা কৰিছে মোটামুটি হয় আমি এক প্ৰক্ৰিয়াটোত হল আপুনি কোৱাৰ দ্বাৰা বা আমাৰ বিভিন্ন তাত উল্লেখ কৰিছে যে ইণ্ডাষ্ট্ৰি ইনডিউচ বা ডেভেলপমেণ্ট ইনডিউচ ডিছপ্লেচমেণ্ট আমাৰ ইয়াত হ'বলৈ গৈ আছে কিছু ঠাইত তো ইয়াৰ কাৰণে বড়োলেণ্ড অঞ্চলত যি সৰ্বজনাত প্ৰতিবাদ হৈছে তাত আমি নিখিল বড়ো ছাত্ৰ সন্থাও আমি ৰাইজৰ যাতে কোনো ক্ষতি নহয় তাৰ বাবে তাত মাটিটো ঠিক কৰিব লাগে ফৰেষ্ট এৰিয়া যোনটো লৈছে ঠিক কৰিব লাগে ইয়াৰ কাৰণে আমি আলোচনাও কৰা হৈছে যে আদানী পাৰ্টিৰ লগত এপিডিচিএলৰ লগত বিটিআৰ চৰকাৰৰ লগত এফচু ডিচি এছপি লৈ তাত ট্ৰাইপাৰ্টাইট তেনেকৈ এটা মেকানিজমৰ কাৰণে আলোচনা কৰা হৈছিলে তথাপিও তাত এই যিখিনি আমাৰ ট্ৰাইবেল অঞ্চল হয় বা ট্ৰাইবেল বসবাস কৰা গাঁও হয় তো এইখিনি অঞ্চল বাদ দিলে আমাৰ ডেভেলপমেণ্টত আমি ৱেলকাম কৰিম বুলি আমি নিখিল বড়ো ছাত্ৰ সন্থাই স্পষ্ট কৰি দিছোঁ আৰু তাৰ পিছত যিটো প্ৰচিডিঅ'ৰ আছে যে বিভিন্ন বক্তব্য আমাৰ ক'লে আমাৰ দলে ডাঙৰেও কৈছে যে তাতে প্ৰচিডিঅ'ৰ আছে কেনেকৈ আমাৰ শিক্ষিত অঞ্চলত ট্ৰাইবেল লেণ্ডক ল'ব গৈছে আৰু যিটো ট্ৰান্সফাৰ ছাবজেক্ট হয় বড়োলেণ্ডৰ তো ইয়াত প্ৰচিডিঅ'ৰ এষ্টাব্লিছ কৰিব লাগে পাব্লিক কনচালটেশ্যন আনিব লাগিব গাঁৱৰ কনচালটেশ্যন আনিব লাগিব তো আমি এই প্ৰচিডিঅ'ৰটো বিচাৰি আমি গাঁৱৰ লগত এতিয়া আমি আলোচনা কৰিব চেষ্টা কৰি আছিলোঁ কিন্তু ইতিমধ্যে যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি বক্তব্য তাৰ পিছত বিটিআৰ চৰকাৰ বা অসম চৰকাৰে এইটো ভাবিব লাগিব কিন্তু আমি নিখিল বড়ো ছাত্ৰ সন্থা আমি ডেভেলপমেণ্টৰ বিৰোধী নহয় ইণ্ডাষ্ট্ৰীৰ বিৰোধী নহয় কিন্তু আমাৰ নবনীয়া যে ইউথ যে আমি সদায় ফেচ কৰি আছো তো ইয়াৰ কাৰণে প্ৰচিডিঅ'ৰত হ'ব লাগে আৰু যি ফৰেষ্ট অঞ্চলত আমাক জাষ্টিছ দিলাবৰ কাৰণে ফৰেষ্ট ৰাইটছ এক্ট আছে আৰু তাৰ বাবে কাক বা এনক্ৰজাৰ্ছ বুলি ইভিক কৰিব লাগে সেইটো বিভিন্ন ঠাইৰ পৰা ট্ৰাইবেল নন ট্ৰাইবেল আৰু বিভিন্ন ইছ্যু আছে তাত এইটো আমাৰ বড়োলেণ্ড অঞ্চল বা শোণিতপুৰ বিশ্বনাথৰ ক্ষেত্ৰত হওক তো গোটেই অসমত যেনেকৈ এটা কিছুমান ঠাইত ইনজাষ্টিছৰ মানে যি হৈ আছে বা ইনহিউমেন কিছুমান ৰোল য'ত মানে এব্ৰাবলি প্লে কৰা হয় তেতিয়া মানে এটা ৰিপাৰ্কেশ্যন আহে যে পাব্লিকৰ হওক তাত বসবাস কৰা এভিক্টেড ডেভেলপমেণ্ট ইনডিউচ হওক চ' ডিছপ্লেচ হোৱা মানুহজনৰ তাত মানে আকৌ ৰিপাৰ্কেশ্যন সদায় থাকি যায় তো ইয়াৰ কাৰণে ভাবি চিন্তি আমি চৰকাৰকো অনুৰোধ কৰিম যাতে গোটেই প্ৰচেছটো যাতে ডিউ প্ৰচেছৰ ফ'ল' হয় মই ধন্যবাদ জনাইছোঁ আপোনাক মই খালেক ডাঙৰ আমাৰ অনুষ্ঠানটো একদম শেষৰ ফাললৈ আহিছোঁ এটা কথা যে বনাঞ্চল বেদখল মুক্ত হোৱাটো সকলোৱে বিচাৰে তাত কোনোবা হিন্দু কোনোবা মুছলমান এইবিলাক কথা নাহে আমি বনাঞ্চলবিলাক বনাঞ্চল হৈ থকাটো আমি বিচাৰিবই লাগিব বনাঞ্চলক লৈ ৰাজনীতি কেতিয়াও হ'ব নালাগে বা কোনো তাত ভোট বেংক স্থাপনৰ কথা কেতিয়াও ভাবিব নালাগে এতিয়া আপুনি যিটো কথা ক'লে যে এইটো ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীৰ এইটো এটা কৌশল বুলি ক'লে আৰু কিশোৰ উপাধ্যায় আপোনাৰ সন্মুখতেই কৈছে মই আপোনাক এইটোহে ক'ব বিচাৰিছোঁ যে কি কংগ্ৰেছ কি বিজেপি তাৰমানে আমি সাধাৰণ মানুহে কিছুমান গম নোপোৱা ৰাজনীতি অলপ পলমকৈ পোহৰলৈ আহে নেকি যিটো সকলো মানুহে গম পায় চাওক প্ৰথম মই চৰকাৰ কংগ্ৰেছ বিজেপিৰ কথা দেখা নাই আজি বনাঞ্চলৰ মাটি যি বেদখল হৈছে যদি চৰকাৰৰ সদিচ্ছা থাকিলহেঁতেন হয় কিছু মানুহে গৈ তাত বেদখল কৰিছে এইটো সঁচা কথা যাৰ চৰকাৰে হওক লেট মি চে হয় আজি সেই বনাঞ্চলৰ সুৰক্ষাৰ দায়িত্বত বন সুৰক্ষা বাহিনী আছে ডাঙৰ বনৰ বিষয়াসকল আছে ৰাজহ চক্ৰ আজি সোণাপুৰ কচুতলিত মাজতে আমাৰ বিৰোধী দলপতি RTI কৰোঁতে কৈছে তাত বেদখল হোৱা নাই তো এই যিসকল বিষয়াৰ ভুলৰ কাৰণে যিসকল বিষয়াৰ গাফিলতিৰ কাৰণে এনেকুৱা লাৰ্জ স্কেল বেদখল হ'বলৈ পালে চৰকাৰে জানো তেওঁলোকক শাস্তি দিয়াৰ ব্যৱস্থা কৰিছে এক্সেক্টলি সোণাপুৰ কচুতলিত জানো ব্যৱস্থা কৰিছে আজি পাইকানত জানো কৰিছে মুখেৰে অকল কৈ থাকিলে নহ'ব যদি তেনেকৈ বিষয়াসকলক তেওঁলোকে অৱসৰ লোৱাৰ লগে লগে তেওঁলোকৰ দায়িত্ব শেষ নহয় যদি তেওঁলোকক পানিছ কৰাৰ শাস্তি দিয়াৰ ব্যৱস্থা কৰিলেহেঁতেন ভৱিষ্যত বেদখল কম হ'লহেঁতেন এক নম্বৰ কথা দুই নম্বৰ কথা আজি যিটো ধাৰণা দিয়া হৈছে যেনে এজিফ অকল মুছলমানকহে উচ্ছেদ কৰিছে হয় মুছলমানসকল বেছি ভুক্তভোগী হৈছে আৰু চৰকাৰৰ ক্ষেত্ৰত এটা উদ্দেশ্য প্ৰণোদিত বিশেষকৈ মুখ্যমন্ত্ৰী আজি 55,000 বিঘা মাটিৰ উচ্ছেদ কৰিছে তাত 6,000 বিঘাতহে আমাৰ পাৰ্টিৰ আজি এটা প্ৰেছ মিট আছিল তাত স্পষ্ট 6,000 বিঘাতহে মুছলমান সম্প্ৰদায়ৰ আজি 18,000 আৰু 12,000 আম্বানী আৰু আদানীক যিটো কাৰ্বি আংলঙত দিব তাত কিন্তু মুছলমান নাই
আমি ইণ্ডাষ্ট্ৰী বিৰোধী নহয়, কংগ্ৰেছ ইণ্ডাষ্ট্ৰী বিৰোধী নহয়, কিন্তু আমি অল্টাৰনেটিভ প্লান থাকিব লাগিব যে এই লোকসকল ক'ত যাব, কি এই লোকসকল ক'ত যাব, কি কৰিব, তাৰ অল্টাৰনেটিভ প্লান থাকিব লাগিব। আজি পাইকানত আজি ৰাস্তা, আজি মানুহক উচ্ছেদ কৰা হৈছে, কোৰ্টৰ মতে থাকিব দিছে, এতিয়া ৰাস্তা কাটি দিয়া হৈছে, পকী ৰাস্তা। আজি কোৰ্টৰ কথা কৈছে আজি কিশোৰ উপাধ্যায় ডাঙৰীয়াই 16 মে 2024 তাৰিখ কলকাতা মিউনিচিপাল কৰ্পোৰেশ্যন ভাৰ্চাছ বিনয় কুমাৰ শাহ গোচৰত মহামান্য উচ্চতম ন্যায়ালয়ে কি কৈছে, 7টা চৰ্ত বান্ধি দিছে যে প্ৰথমে নোটিছ দিব লাগিব, তাৰপিছত নোটিছৰ ওপৰত হিয়াৰিং হ'ব লাগিব, আৰু সেই হিয়াৰিং জাষ্টিফিকেশ্যন সলিউশ্যন হ'ব লাগিব। সেইবোৰটো কৰা হোৱা নাই। অকল এটা কথা ক'লেতো নহ'ব। আজি আপুনি যে এটা কথা ক'লে, প্ৰকাশ কাশ্যপ বিজেপি নেতা, প্ৰকাশ কাশ্যপ বিজেপি নেতা, তেওঁ খিলঞ্জীয়া হয় নহয় আপুনি অনুসন্ধান কৰিব, কিন্তু তেওঁ প্ৰায় 40 বিঘা মাটি ৰাভা জনগোষ্ঠী, ৰাভা জনজাতিৰ 40 বিঘা মাটি বেদখল অভিযোগ ৰাভা ছাত্ৰ সন্থাই কৰিছে। সেইটোৱে নহয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ডিউ প্ৰচেছ অফ লত যাওঁতে 4 বছৰ সময় দিছে। খালি মই এটা ৱাৰী ডাঙৰীয়া যিটোকে এপছৰ কথা আছে মই ক'লো যে চাওক, আজি যেতিয়া ৰাহুল গান্ধী আহি ডাঙৰকৈ ভাষণ দিলে বা খাৰগে ডাঙৰীয়াই ভাষণ দিলে, কিছু চৰকাৰী অফিচাৰৰ গোৰ্খাসকলক ভাবুকি দিলে, গোৰ্খাসকলক মিয়াৰ নিচিনাকে উচ্ছেদ কৰিব আপোনালোকৰ চৰকাৰে, সেইকাৰণে চৰকাৰে লগে লগে ব্যৱস্থা গ্ৰহণ কৰিলে, গোৰ্খাসকল খিলঞ্জীয়া হয় আৰু সেইকাৰণে অপমান কৰিলে। আজি সেই বিষয়ে সেইকাৰণে সেইজন মানুহক ব্যৱস্থা গ্ৰহণ কৰিলে 24 ঘণ্টাৰ লগে লগে। এতিয়া কথাটো হ'ল গোৰ্খা নেতা আপুনি আজি মোৰ কথাটো জনগোষ্ঠীক আমাৰ এখেতে যিখিনি কথা কৈছে, মই গোৰ্খা নেতা হিচাপে আমি মাননীয় মুখ্যমন্ত্ৰীক জনোৱাৰ পিছত তেখেতৰ ব্যৱস্থা গ্ৰহণ হৈছে। এতিয়া কথাটো অকমান এতিয়া কথাটো হ'ল এখেতে যিখিনি কথা কৈছে যে 1964 ভূমিৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আজি আমাৰ চৰকাৰ অহাৰ পিছত 2,25,000 মানুহক ম্যাদী পট্টা দিয়া হৈছে। আজি আমাৰ চৰকাৰ অহাৰ পিছত 8 লাখ মানুহক আমি এই ব্যৱস্থাৰে আজি তেওঁলোকৰ ভূমিৰ বিভিন্ন সমস্যা নোহোৱা কৰা হৈছে। আজি ৰ'ব, আজি বসুন্ধৰা 3ৰ জৰিয়তে দিয়াৰ ব্যৱস্থা কৰা হৈছে। দ্বিতীয় কথাটো হ'ল এখেতসকলে ৰাতিপুৱাৰ পেপাৰ পঢ়ি অহাৰ কাৰণে কিছুমান বস্তু ক্লিয়াৰ হোৱা, আজি কংগ্ৰেছৰ দিনত বিজেপিৰ মুখ্য মুখপাত্ৰজনে আজি ৰাইজক আশ্বস্ত কৰক যে সত্ৰৰ চৰকাৰী মই দুখিত, আপুনি সিনিয়ৰ মানুহ ইমান হয়, আমাৰ ওপৰত আপুনি এনেকে যদি হাল্লা কৰে তেতিয়াহ'লে ৰাইজে কি বুলি ক'ব? ইউ আৰ দ্য মোষ্ট ৰেছপেক্টেড পেনেলিষ্ট অফ কংগ্ৰেছ, we respect you, that's why মোক ক'বলৈ দিয়ক। আপোনাৰ আপুনি যেহেতু ভদ্ৰ মানুহ, আমাক কথা ক'বলৈ সুবিধা দিয়ক। নাই মই দুখিত, আপোনালোকে যেনেকে উমৰাংচুৰ কথা ক'লে, উমৰাংচুত মাত্ৰ 750 বিঘাৰ কথা আছে, কোনো 9,000 বিঘা নাই। কিন্তু আজি নেপকোক কংগ্ৰেছৰ দিনত 21,000 বিঘা মাটি দিয়া হৈছিল, কিন্তু এতিয়া ছাৰ্ভে কৰি ওলাইছে 29,000 বিঘা আছে। তেখেতসকলৰ দিনত ডালমিয়া চিমেণ্টক কিমান মাটি দিছে কোনো প্ৰচিডিউৰ ফ'ল' কৰা। ডালমিয়া চিমেণ্টটো আমাৰ দিনত হোৱা নাই, নৰ্থ ইষ্ট চিমেণ্টটো আমাৰ দিনত হোৱা নাই। এতিয়া কথাটো হ'ল এখেতে যিখিনি কথা ক'লে যে আজি কাৰ্বি আংলঙত যিটো কথা কৈছে মিছা কথা। আজি মই ৰাতিপুৱা নিজে ডিচিৰ লগত কথা পাতিছোঁ যে এনেকুৱা ক'ৰবাত খাচী লোকক উচ্ছেদ কৰা হৈছে নেকি পশ্চিম কাৰ্বি আংলঙত? নাই, কোনো ধৰণৰ নাই, অকল পেপাৰত কোনোবাই কৈ দিলে আমি মানে। আজি দাদাই কৈছে 55,000 বিঘা কৈছে, নহয় 1,20,000 বিঘা মাটিত উচ্ছেদ কৰা হৈছে। এতিয়া কথাটো হ'ল যদি তেখেতসকলৰ কোৱাৰ দৰে যদি খিলঞ্জীয়া মানুহো উচ্ছেদ হৈছে, ঠিক আছে, 13 ঘৰ আৰু 14 ঘৰ মিলাই 27 ঘৰ মানুহ হৈছে। এই যে পাইকানত যিটো ঘটনা হ'ল, ইয়াত যিমান আন্দোলন তাততো কোনো খিলঞ্জীয়া মানুহ নাছিল, কিন্তু বেলেগ খিলঞ্জীয়া মানুহ থকাটোতো কোনো অস্ত্ৰ লৈ অহা নাই। এই কথাটো কিয়?
কিয় অস্ত্ৰ লৈ আহিছে এই সকল মানুহ আমাৰ খিলঞ্জীয়া মানুহে কিয় লিগেলি গৈছে আন্দোলন ৰাজনৈতিক আন্দোলন কৰিছে সামাজিক আন্দোলন কোনো খিলঞ্জীয়া মানুহ অহা নাই ৱাৰী ডাঙৰীয়া প্ৰণৱ দলে কিশোৰ উপাধ্যায় মই সকলোকে ধন্যবাদ জনাইছো এইটো এটা ডিবেট হ'বই বিতৰ্ক চলিবই এইটো খাটাং কিন্তু এইটো কথা ঠিক যে উচ্ছেদক লৈ ৰাজনীতি হ'ব নালাগে চৰকাৰৰ যিটো সদিচ্ছা যদি বনাঞ্চল মুক্ত কৰাৰ স্বাৰ্থত উচ্ছেদ হৈছে সেয়া সকলোৱে মানিবই লাগিব তাক লৈ কেতিয়াও ৰাজনীতি হ'ব নালাগিব আমি সেইটোৱেই বিচাৰোঁ আৰু মই ভাবোঁ অসমৰ জনসাধাৰণে সেয়াই বিচাৰে আজিৰ অভিমত ইমানতে সামৰিছোঁ নমস্কাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব প্ৰথমবাৰ যদি চেনেললৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব মই যিহেতু এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰোঁ তো ঠিক আছে ৰাজ আজি ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই